নমস্কাৰ সকলোকে, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আপোনালোক সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমি দুজন যাবলৈ ওলাইছোঁ ভৈৰৱকুণ্ডলৈ বুলি। এইফালে পাহাৰৰ একা বেকা ৰাস্তাইদি ভৈৰৱকুণ্ডলৈ বুলি ওলাইছোঁ আৰু প্ৰথমবাৰ এনেকুৱা বেকা বেকি ৰাস্তাত গৈছোঁ। আৰু এইফালে আমি ভৈৰৱকুণ্ড পালোঁহি। আজি বহুতো মানুহ আহিছে পিকনিক খাবলৈ, যিহেতু জানুৱাৰী মাহ চলি আছে, পিকনিকৰ বতৰ এতিয়া। আৰু আমি বাৰু জানুৱাৰী ফাৰ্ষ্ট উইকতে গৈছিলোঁ, কিন্তু ভিডিঅ'টো দিয়াহে মোৰ অলপ পলম হ'ল। আৰু এইফালে আমি ফটো কেইখনমান উঠি ল'লোঁ গৈ। মানুহে নধৰা হৈ আছে, একদম গোটেই বাছ চাছ লৈ পেলাই পূৰা পিকনিকৰ পাৰ্টি আহিছে আৰু গান লগাই আছে। আমি দুজনহে অকলে অকলে আৰু এইফালে এতিয়া আমি ৰাতিপুৱা আহিছিলোঁ, যিহেতু ভোক লাগিছে। এইফালে এটা মানুহজনৰ লগৰ দুটামান আহিলে, আমাৰ এই ৰিজৰ্ট এখনলৈ লৈ গ'ল ভাত খাবৰ বাবে। এইফালে ইয়াতো ইমান ধুনীয়া পৰিৱেশ এটা, এইফালে ফুল ইমান ধুনীয়াকৈ ফুলি আছিলে, তাতো ফটো দুকপিমান উঠি ল'লোঁ। আৰু ভাল লাগে ন, এতিয়া এনেকুৱা দিনত বহুতো ফুল ফুলি থাকে। এইফালে এতিয়া ভাত খাই ল'লোঁ মাংস দি। ভাত খাই এতিয়া আমি যাবলৈ ওলালোঁ ভূটান গেটৰ ফালে। এইফালে ভূটান গেট পালোঁহি। আজি বহুতো মানুহ আছিলে, ভূটান গেট পাৰ হৈ নগ'লোঁ আৰু বহুত দীঘল লাইন লাগি আছে যাবলৈ বাবে। এইফালে বাহিৰৰ পৰাই চাই পিনে গুচি আহিলোঁ আৰু ফটো দুকপিমান উঠিলোঁ দুজনে। এতিয়া যিহেতু গধূলি হৈ আহিছে, সোনকালে বেলি ডুবিব, সেইবাবে ঘৰলৈ বুলি গুচি আহিলোঁ। আৰু এয়া আছিল আজি মোৰ মিনি ব্লগটি।